নমস্কাৰ বন্ধুসকল, আজিও অলপ কথা পাতিবলৈ লাইভ আহিলোঁ। আশা কৰোঁ সকলোৱে মোৰ লাইভটোত কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল, ইমান দিন পাতি আছিলোঁ অসমৰ বিভিন্ন সমস্যা সম্পৰ্কে বা অসমৰ বাস্তৱ পৰিস্থিতি সম্পৰ্কে, কিন্তু আজি আন এটা গুৰুত্বপূৰ্ণ বিষয়ত অকণমান আলোচনা কৰিম। পাৰিলে আপোনালোক সকলোৱে সহযোগ কৰিব কমেণ্ট কৰি। আপোনালোক সকলোৱে জানে উজনি অসমৰ উৰিয়াম ঘাট অঞ্চলত বহুদিন আগৰে পৰা কিছুমান মুছলিম সম্প্ৰদায়ৰ মানুহে বসবাস কৰি আছিল। চৰকাৰৰ প্ৰয়োজনত সেই মানুহখিনিক উচ্ছেদ কৰিলে, বা চৰকাৰে সেই মাটিখিনিত, যিহেতু চৰকাৰী মাটি, চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিব, গছ পুলি ৰুব আৰু কিবা কিবি কাম কৰিব। ভালেই পাইছিলোঁ, বেয়া পোৱা নাছিলোঁ। কিন্তু আজি নিউজত চালোঁ, উৰিয়াম ঘাটৰ পৰা যিখিনি মানুহক উচ্ছেদ কৰি মাটিখিনি খালী কৰিলে, তাত অসম আৰক্ষীৰ উপস্থিতিত অসমৰ কিছুমান শ্ৰমিকে গছপুলি ৰোপণ কৰি আছিল। ইয়াৰ মাজতে হঠাৎকেই নগাঁৱৰ পৰা কিছুমান দুৰ্বৃত্ত আহি অসম আৰক্ষীৰ সন্মুখতে সেই আমাৰ অসমীয়া ভাইসকলক দম দিলে, আনকি অসম আৰক্ষীকো অপমান কৰিলে। এনেকৈ অপমান কৰিলে, অসম আৰক্ষীৰ বিষয়াজনে তাত নগাৰ ওচৰত হাতযোৰ কৰিবলগীয়া বিষয় হৈ গৈছে। এই হাতযোৰ কৰা পৰিৱেশটো চাই মই নিজেই খুব লজ্জিত। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰহিও ঘোষণা কৰিছিল, মিডিয়াত আহি, তেখেত খুব ভাৰতৰ ভিতৰত শক্তিশালী ব্যক্তি। আমিও ফূৰ্তি পাইছিলোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া খুবেই শক্তিশালী, সেই ৰাজ্যৰ মানুহ আমি, মুখ্যমন্ত্ৰীৰ শক্তি চাই আমি গৌৰৱ কৰিছিলোঁ। কিন্তু ইমান শক্তিশালী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰাজ্যৰ তেখেত গৃহ বিভাগৰ দায়িত্ব হাতত ৰাখিছে, তেখেতৰ আৰক্ষীক ওচৰৰে কিছুমান নগা দুৰ্বৃত্তই হাতযোৰ কৰিবলৈ বাধ্য কৰালে, তথাপিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই একো প্ৰতিক্ৰিয়া দিয়া নাই। তাৰ কাৰণে আমি লজ্জা অনুভৱ কৰিছোঁ। চৰকাৰ এখনৰ দায়িত্বই হ'ল সেই ৰাজ্যখনৰ ভূখণ্ড ৰক্ষা কৰা। যি দেখিলোঁ, অসমত বসবাস কৰা মুছলমান সম্প্ৰদায়ৰ মানুহখিনিক উচ্ছেদ কৰি তাত চৰকাৰে কিবা কৰিব। এতিয়া নগাঁৱৰ পৰা দুৰ্বৃত্ত আহি কৈ আছে এই মাটিখিনি বোলো নগাঁৱৰ। কিন্তু খুব দুখ লাগে এইবিলাক কাৰুকাৰ্য চাই। কিন্তু যিমান দিন সেই উৰিয়াম ঘাটৰ এই মধুপুৰ নাকি অঞ্চলটোত সংখ্যালঘু সম্প্ৰদায়ৰ মানুহখিনি বসবাস কৰিছিল, কেতিয়াও কিন্তু নগাই আহি দাবী কৰাৰ সাহস কৰা নাছিল এইখিনি আমাৰ মাটি। কিন্তু দুখ লাগে, অসমৰ ভূখণ্ড পহৰা দি থকা অসমীয়া মানুহখিনিক বাংলাদেশী সজাই উচ্ছেদ কৰি যিখিনি ভূমি চৰকাৰে উদ্ধাৰ কৰিলে বাংলাদেশীৰ পৰা চৰকাৰৰ ভাষাত। মইতো জানো সেই মানুহখিনি অসমৰ মানুহ, অসমীয়া মানুহ, হয়তো জাতিত মুছলিম, কিন্তু চৰকাৰী ভাষাত সেই মানুহখিনি বেদখলকাৰী, অচিনাকি, বহিৰাগত। কিন্তু এই মানুহখিনিয়ে কি কৰিছিল, এই অঞ্চলৰ ভূখণ্ডখিনি নগাৰ পৰা ৰক্ষা কৰি আছিল। আজি সেই মাটিখিনিত নগাই আহি খালী কৰাৰ লগে লগে নগাই আহি কৈ আছে যে মাটিখিনি বোলে নগাঁৱৰ। অসম আৰক্ষীক এনেকৈ অপমানিত কৰিছে, মই এজন অসমৰ যুৱক হিচাপে, অসমীয়া মানুহ হিচাপে লজ্জা অনুভৱ কৰিছোঁ।
এনেকুৱা কৰাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰীয়ে একো যে প্ৰতিক্ৰিয়া দিয়া নাই, ইয়াৰ কাৰণটো কি? মোৰ ব্যক্তিগত ধাৰণা, সেই উচ্ছেদ কৰা জেগাখিনিক যদি লগাই লৈ যায়, অসমৰ মুখ্যমন্ত্ৰীজন এনেই যদি শুই থাকে, তেনেহ'লে আমাৰ লাভ কি হ'ল? আৰু তথাকথিত কিছুমান বীৰ না কি বীৰ লাচিত সেনা নাম দি কিছুমানে যে একদম খুব ডাঙৰ নেতা বনিছে, শক্তিশালী বীৰ হৈছে, সেই বীৰ কেইটা ক'ত গ'ল? আপোনালোকে অসমত বসবাস কৰা অসমীয়া মুছলমান সম্প্ৰদায়ৰ মানুহখিনিক অচিনাকি কয়, বাংলাদেশী কয়, বিভিন্ন অত্যাচাৰ কৰে, গাড়ীৰ পৰা নমাই সিহঁতক কোনো জেগা উজনি সময়ত কাম কৰিবলৈ নিদিব, ভাড়াঘৰৰ পৰা খেদি উলিয়াই দিলে। কিন্তু অসমৰ ভূখণ্ডত আহি নগা দুৰ্বৃত্তই এনেকৈ দপদপনি কৰি আছে, আৰক্ষীক ক্ষমা খুজিবলৈ বাধ্য কৰাইছে, তথাপিও এই মহান বীৰখিনিৰ একো প্ৰতিক্ৰিয়া নাই যে। ক'ত গ'ল সেই বীৰসকল? এই বীৰকেইটাৰ নাম লওঁতে মোৰ লজ্জা লাগে। মুছলমান মানুহৰ লগত বীৰত্ব দেখাব পাৰা আজি নগাৰ পৰা কেইজনমান দুৰ্বৃত্তই আহি হাতে হাতে মৰণাস্ত্ৰ লৈ অসম আৰক্ষীৰ দৰে শক্তিশালী বাহিনীক ধমকি দি যায়, আনকি ক্ষমা খুজাবলৈ বাধ্য কৰায়। তোমালোকে কিয় নিশ্চিত হৈ আছা? আমি অসমীয়া, অসমীয়াৰ তেজ আমাৰ গাত আছে, আমি লজ্জা অনুভৱ কৰোঁ। সেই বীৰকেইজনক মই কৈছোঁ, বলা নগাৰ হাতত যদি মৰিব লাগে, মই এজন মুছলিম ল'ৰা হিচাপে মৰিবলৈ প্ৰস্তুত আছোঁ, কিন্তু নগা দুৰ্বৃত্তক অসমৰ ভূখণ্ড কেতিয়াও দিয়া নহ'ব। মই আহ্বান জনাইছোঁ। এই নামকেইটা কওঁতে লাজ লাগে, কিবা বৰুৱা এটা আৰু কিবা চলিহা এটা। আহাচোন একেলগে যাওঁ, যাই অসমৰ ভূখণ্ড ৰক্ষা কৰোঁ। আমি দেশ মাতৃৰ ভূখণ্ড ৰক্ষা কৰাৰ কাৰণে যদি আমাৰ মৃত্যু হয়, আমি ভয় নাখাওঁ। কিন্তু তোমালোকে নামত মানে দেখুৱাই আছা অমক তমক, চব তোমালোকৰে ক্ষমতা হাতত। তোমালোকৰ ওচৰত থাকোঁতে সেই মানুহখিনিক উচ্ছেদ কৰি দিলা, কিন্তু কেইজনমান নগাই আহিছে, আহি কিনে অসম আৰক্ষীক ক্ষমা খোজালে। তোমালোকে লাজ পোৱা নাইনে? আমি কিন্তু লাজ পাইছোঁ। হ'ব বাৰু আমি মুছলিম, কিন্তু অসম মাতৃৰ সন্তান। আমি অসম মাতৃৰ সন্তান হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে অসমৰ ভূখণ্ড ৰক্ষা কৰা। আমি যদি আমাৰ জীৱন দিও ৰক্ষা কৰিব লাগে, প্ৰস্তুত আছোঁ। অসমৰ ভূখণ্ডত বহিৰাজ্যৰ দুৰ্বৃত্তক আমি জাগা নিদিওঁ। কিন্তু তোমালোকে আজি একদম কি কয়, হাৱা নোহোৱা বেলুনৰ দৰে যে পৰি আছা। আহা ফেচবুক লাইভত আহা, মিডিয়াত আহা, প্ৰেছ মিট কৰা, নগাৰ বিৰুদ্ধে মাত নাতা, লবলা একেলগে নগাৰ বিৰুদ্ধে আমি হেংদাং ধৰোঁ। ক'ত গ'ল তোমালোকৰ সেই বাহাদুৰি কথাবোৰ? সঁচা অন্তৰে যদি অসমক ভাল পোৱা, চিতু বৰুৱা, শৃংখল চলিহা, বলা আমি হিন্দু মুছলিম একেলগে নগাৰ বিৰুদ্ধে মাত নাতো আৰু নগাক অসমৰ ভূখণ্ডৰ পৰা খেদো। বলা আহ্বান জনাইছোঁ, একেলগে যুঁজিম নগাৰ বিৰুদ্ধে হিন্দু মুছলিম ভাই ভাই হিচাপে। যিহেতু আমি অসমৰে মানুহ, অসমত জন্মগ্ৰহণ কৰিছোঁ, অসম মাতৃক শত্ৰুৰ পৰা ৰক্ষা কৰাটো আমাৰ প্ৰত্যেকজন অসমীয়াৰে দায়িত্ব আৰু কৰ্তব্য। তোমালোকে সেইটো আহ্বান নজনোৱা, তোমালোকে নিজেও নোৱাৰিবা, আমাকো ৰক্ষা কৰিব নিদিবা। মোৰ ব্যক্তিগত অনুমান হৈছে, আৰু কিছুমান নিউজত মই চাইছোঁ, এই বহুদিন আগতেই চৰকাৰী পক্ষই, অসম চৰকাৰ আৰু বন বিভাগে অনুমোদন জনাই উইলিয়াম গাৰ্ডত সেইখিনি মানুহক বসবাস কৰাইছিল। কিহৰ কাৰণে? নগা দুৰ্বৃত্তৰ পৰা অসমৰ ভূখণ্ড ৰক্ষা কৰাৰ কাৰণে। তোমালোকে কি কৰিলা? যে এইবোৰ বাংলাদেশী অবৈধ নাগৰিক, মিয়া, অমক তমক বহুত সিহঁতৰ মানে দুৰ্গুণ কৰি সেই মানুহখিনিক তাৰ পৰা উচ্ছেদ কৰি খেদি দিলা। সেই মানুহখিনিয়ে মই যিমান দূৰ গম পাইছোঁ, অসমৰ ৰাজহ বঢ়োৱাৰ কাৰণে সেই জংঘল অঞ্চলত তামোলৰ বাগান কৰি কিবা খেতি বাতি কৰি সিহঁতে খাইছিল। সিহঁতে চুৰ ডকাইত কৰি খোৱা নাছিল। কিন্তু কি হ'ব, অসমত বসবাস কৰা অসমীয়া নাগৰিকক উচ্ছেদ কৰি নগাক আহিবলৈ সুবিধা কৰি দিলা। কিয় দিছা?
উত্তৰটো মোৰ লাগিব। কেৱল মোৰ নহয়, অসমৰ ৰাইজে জানিব বিচাৰিছে জিতু বৰুৱাহঁতৰ পৰা। তোমালোকে ইমান উৎপাত কৰিলা মুছলমানখিনি নিজ ৰাজ্যত, সিহঁতক মানে খেদি দিলা, কিন্তু এতিয়া তাতে বসবাস কৰি আছা। ওচৰতেই তোমালোকৰ ঘৰৰ গুৰিতেই নগা উগ্ৰপন্থীয়ে আহি অসমৰ ভূখণ্ড দখল কৰি আছে। তোমালোকে শুই থকা শিয়ালৰ দৰে শুই আছা যে, একো যে মাত মাতা নাই, কাৰণটো কি? এইটো তোমালোকৰ উদ্দেশ্য আছিল নেকি যে অসমৰ মানুহৰ পৰা মাটি বাৰী কাঢ়ি লৈ নগা দুৰ্বৃত্তক দিবা? বলা একেলগে নগাৰ লগত যুদ্ধ কৰোঁ, আমি একেলগে ওলাই যাওঁ। অসম মাতৃৰ হকে আমি মৰিবলৈ প্ৰস্তুত আছোঁ। অসম মাতৃৰ ভূখণ্ড ৰক্ষা কৰিবলৈ আমাৰ যদি মৃত্যু হয় আমি প্ৰস্তুত আছোঁ। কিন্তু তোমালোকৰ দৰে মানে কি কয় এইটো চুকৰ ভেকুলী হ'ব নোৱাৰোঁ। বন্ধুসকল, বহুত কথা আছে কম আজি লাইভত। এই শাহানুৰ ইছলাম বুলি এজন মানে লাইনত আহি গৈছে, চাওঁচোন ট্ৰাই কৰি তেখেতক কেমেৰাত ল'ব পাৰোঁ নেকি। শাহানুৰ ইছলাম চাইডৰ কাৰণে ধন্যবাদ। চাইবুল ইছলাম কমেণ্ট কৰিছে, থেংক ইউ। মই ট্ৰাই কৰিছোঁ শাহানুৰ ইছলামক এই কেমেৰাত লোৱাৰ কাৰণে। কিবা মানে বিচ্যুতিৰ কাৰণে মই শাহানুৰক ট্ৰাই কৰি আছোঁ, ল'ব পৰা নাই। শাহানুর ইসলাম টেকনিক্যাল ইস্যুৰ কাৰণে তেখেতক মই লাইভত ল'ব পৰা নাই। শাহানুৰ ইছলাম দুখিত। বন্ধুসকল, মই মূল টপিকলৈ আকৌ আহিছোঁ যে কেইজনমান নগা দুৰ্বৃত্তই অসম আৰক্ষীৰ লগত বেয়া ব্যৱহাৰ কৰি সিহঁতক ক্ষমা খোজাবলৈ বাধ্য কৰালে আমি যে একো মাত মাতা নাই, ইয়াৰ কাৰণটো কি? বলা অসমৰ ভূখণ্ডত আহি নগাই ধপধপনি কৰিব, আমি বহি থাকিম হাদাবুটি, এইটো নহ'ব। নগাক অসমৰ ভূখণ্ডৰ পৰা খেদিব লাগিব। আৰু এই খেদৰ দায়িত্বটো প্ৰথম অসম চৰকাৰৰ। অসম চৰকাৰৰ লগত আমাৰ সহযোগ আছে। আৰু অসমত বসবাস কৰা হিন্দু মুছলিম যিমান নাগৰিক আছে সকলোৰে কৰ্তব্য দেশৰ ভূখণ্ড ৰক্ষা কৰা। সেই কৰ্তব্য অনুসৰি মই ফজলুল হক এজন মুছলিম ল'ৰা হিচাপে, মুছলিম ঘৰত জন্ম লোৱা হিচাপত বা অসমৰ ভূখণ্ডত জন্ম লোৱা হিচাপত অসম মাতৃক নগাৰ পৰা ৰক্ষা কৰিবলৈ সম্পূৰ্ণভাৱে প্ৰস্তুত আছোঁ। বলা অসমৰ জাতীয় সংগঠনৰ প্ৰত্যেকজন ভাই ককাইকক অনুৰোধ কৰিছোঁ, বলা আমি হিন্দু মুছলিম সকলোৱে একলগ হৈ নগাৰ বিৰুদ্ধে যুদ্ধ কৰি আমাৰ অসম আই মাতৃৰ ভূ সম্পত্তিখিনি ৰক্ষা কৰোঁ। মোৰ এইটো আহ্বান। আমি ইমান ভয়াতুৰ নহয়, নগাক চাই আমি ভয় নাখাওঁ। কিন্তু তথাকথিত সংগঠনৰ নেতাকেইজনে যে চুপচাপ বহি আছে, অসম মাতৃৰ ভূমি নগাই দখল কৰিব, আমি শুই থাকিম, এইটো কেনেধৰণৰ কথা? ইয়াৰ উত্তৰ জিতু বৰুৱাহঁতে দিব বুলি মোৰ আশা থাকিল বা অনুৰোধ থাকিল। তোমালোকে অসম মাতৃত বসবাস কৰা অসম মাতৃৰ সন্তানক বাংলাদেশী সজাব পাৰা, অচিনাকি সজাব পাৰা, নগাৰ বিৰুদ্ধে কিয় যুদ্ধ কৰিব নোৱাৰা? কাৰণটো কি? আহাচোন একেলগে আমি আই মাতৃক ৰক্ষা কৰোঁ, অসম মাতৃক। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি বা পৰহি মিডিয়াৰ আগত কৈছে তেখেতৰ হাতত 4টা মোবাইল থাকে, তেখেত মহা শক্তিশালী, ফোন এটা কৰিলেই হৈ যায়। সিদিনাও কৈছে যে মই আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত কথা ক'লে হৈ যায়। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া কিয় কথা পতা নাই? অসমৰ ভূখণ্ডত আহি অসম আৰক্ষীৰ মানে ইমান অপমানিত কৰি থৈ যাব, তথাপিও যে মুখ্যমন্ত্ৰী ডাঙৰীয়া নীৰৱে বহি আছে, ইয়াৰ কাৰণটো কি? যিজন মানুহে কৈছে যে মই নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিলে হৈ যায়, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মই অনুৰোধ জনাইছোঁ, আপুনি এইবিলাক বন্ধ কৰক। অসমত নগাৰ ধপধপনি চলিবলৈ দিয়া নহ'ব। আৰু আপুনি যদি অসম মাতৃক নগা দুৰ্বৃত্তৰ পৰা ৰক্ষা কৰিব নোৱাৰে, তেনেহ'লে আপুনি আপোনাৰ শাসনভাৰ এৰি দিয়ক,
কোনোবা যোগ্য ব্যক্তিক আপোনাৰ আসনত বহাই দিয়ক, তেখেতে অসমখন ৰক্ষা কৰিব। অসম চৰকাৰৰ ওপৰত প্ৰত্যেকজন অসমৰ নাগৰিকৰে আশা থাকে। বন্ধুসকল, ফোন এটা আহি টেকনিকেল প্ৰব্লেম কৰি দিলে, সেইকাৰণে অলপ প্ৰব্লেম হৈছিল। আকৌ লাইভত আহিলোঁ, মানে নেটৱৰ্কৰ প্ৰব্লেম হৈছিল, ফোন এটা কৰি দিগদাৰ দিছিল। আকৌ আহাচোন মূল ট্ৰাফিকৰ ভিতৰত। মই ফজলুল হক মোৰ নাম, অসম মাতৃৰ সন্তান, অসমত জন্মগ্ৰহণ কৰিছোঁ। কিন্তু যোৱাকালি অসমৰ উৰিয়াম ঘাটৰ বনাঞ্চলত অসম চৰকাৰে উচ্ছেদ কৰি যিখিনি ভূমি উদ্ধাৰ কৰিলে, তাত আহি নগা দুৰ্বৃত্তই অসম আৰক্ষীৰ লগত যি বেয়া ব্যৱহাৰ কৰিলে, তাক প্ৰথমে মই ধিক্কাৰ জনাইছোঁ আৰু ইয়াৰ প্ৰত্যুত্তৰ অসমীয়া ৰাইজে দিব বুলি অনুৰোধ জনাইছোঁ। যে অসমৰ ভূখণ্ডত আহি অসমৰ আৰক্ষীক ধমক দিব, সিহঁতক ক্ষমা খোজাব, ক'ত পাইছে ইমান অধিকাৰ নগাই? মই আশা কৰিছিলোঁ, যিহেতু উজনি অসমত আমাৰ চিতু বৰুৱা, শৃংখল চলিয়াহঁত মহাবীৰ তেখেতসকল, এই বীৰ কেইটাৰ ওচৰত নগা কেইজনমান দুৰ্বৃত্তই আহি আমাৰ অসমীয়া ৰাইজক অপমান কৰিব, অসম আৰক্ষীক অপমান কৰিব, আমি কিয় হৈ থাকিম? বলা চিতু বৰুৱা, শৃংখল চলিয়া, আমি হিন্দু মুছলিম হাতে হাত মিলাই নগাৰ বিৰুদ্ধে যুদ্ধ কৰোঁ। বুকুত যদি সাহস আছে আমাক আহ্বান জনোৱা, তোমালোকে নোৱাৰিলে তোমালোকৰ লগত আমি হাতে হাত মিলাই নগাৰ বিৰুদ্ধে যুদ্ধ কৰিম। অসমৰ ভূ সম্পত্তি ৰক্ষা কৰাৰ কাৰণে আমি অসম মাতৃৰ সন্তান হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কিন্তু আমি জীয়াই থকালৈকে অসমৰ ভূখণ্ড নগাই দখল কৰিব, আমি চুপচাপ শুই থাকিম, এইটো নহ'ব। কাৰণটো কি? ক'ত সাহস পাইছে নগাই অসমৰ ভূমিত আহি সিহঁতে দাদাগিৰি কৰিব, অসম আৰক্ষীক ক্ষমা খোজাবলৈ বাধ্য কৰাব, আমি শুই থাকিম? এইটো নহয়। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা প্ৰতিক্ৰিয়া আশা কৰিছোঁ। আপুনি নিজে কয় আপুনি ভাৰতৰ ভিতৰত ক্ষমতাশালী ব্যক্তি, আপোনাৰ লগত 4টা মোবাইল ফোন থাকে, আপুনি নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত ফোনত কথা পাতিলে সমস্যাৰ সমাধান হ'ব। কিয় এই সমস্যা সমাধান কৰা হোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি গৃহ বিভাগৰ মন্ত্ৰী, গৃহ বিভাগটো আপুনি নিজে চায়, আপোনাৰ বিভাগৰ কৰ্মচাৰীক নগা দুৰ্বৃত্তই অসমৰ ভূখণ্ডত আহি অপমান কৰিলে আৰু সিহঁতক ক্ষমা খুজিবলৈ বাধ্য কৰালে, আপুনি যে নিশ্চয় হৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইয়াৰ কাৰণটো কি? আৰু অসমৰ জাতীয় সংগঠনৰ ভাইসকলক কৈছোঁ, আপোনালোকে অসমত বসবাস কৰা শান্তিপ্ৰিয় মুছলমানসকলৰ লগত বৰ মতাগিৰি দেখুওৱা। আজি নগাৰ বিৰুদ্ধে কিয় মাত নাপাতা? নগাৰ বিৰুদ্ধে কিয় যুদ্ধ ঘোষণা নকৰা যে অসমত নগাৰ দাদাগিৰি কৰিবলৈ দিয়া নহ'ব? সেইটো নোৱাৰা। এটা মাত্ৰ পাৰা, অসমত বসবাস কৰা শান্তিপ্ৰিয় মুছলমানখিনিক অবৈধ বাংলাদেশী বুলি ক'ব পাৰা, সিহঁতৰ ঘৰ মাটি ভাঙি দিব পাৰা, কোনোবাই যদি কৰ্মস্থানত কৰ্ম কৰি আছে বা দিন হাজিৰা কৰি আছে, সেই মানুহখিনিক ৰাস্তা ঘাটত অপমান কৰিব পাৰা। কিন্তু নগাৰ লগত নোৱাৰা। কিয় নোৱাৰা? আমি ওলাই যাম, তোমালোকৰ লগত আমি আছোঁ। বলা, আমি সকলোৱে হিন্দু মুছলিম মিলি অসমৰ প্ৰত্যেকজন নাগৰিকে অসমৰ পৰা নগাৰ দপদপনি বন্ধ কৰোঁ। মই আহ্বান জনাইছোঁ। চিতু বৰুৱা, শৃংখল চলিয়া আৰু কোনোবা আছে নহয় জাতীয় সংগঠনৰ নেতা বুলি নিজকে দাবী কৰা, বলাচোন একেলগে যাওঁ সীমালৈকে, অসমৰ সীমামূৰীয়া অঞ্চলবোৰলৈকে। অসম মাতৃৰ ভূখণ্ড ৰক্ষা কৰিবলৈ যদি আমাৰ জীৱনও দান কৰিব লগা হয়, আমি কৰিবলৈ প্ৰস্তুত আছোঁ। কিন্তু তোমালোকৰ অকাত হ'ব? চিতু বৰুৱা, তোমালোকৰ আজিলৈকে এটা প্ৰেছ মিটও দিব পৰা নাই। তোমালোকে এনেই অসমত বসবাস কৰা মুছলমানৰ এগেইনষ্টত বহুত কথা ক'ব পাৰা, কিন্তু নগাৰ এগেইনষ্টত কথা নকোৱাৰ কাৰণ কি বাৰু অসমৰ ৰাইজে জানিব বিচাৰিছে। এটা কথা কওঁ, আজি লাইভত অপেনলি কওঁ,
কোনোবা নাগৰিকে দেশত থাকি দেশৰ ভূখণ্ডৰ প্ৰতি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন নকৰে, সেইজন মানুহ সেই দেশৰ নাগৰিক হ'ব নোৱাৰে। আমি ভাৰতবৰ্ষৰ নাগৰিক, অসম ৰাজ্যৰ নাগৰিক, এজন মনে প্ৰাণে অসমীয়া হ'ব পাৰোঁ মই ধৰ্মত মুছলমান বা ইছলাম ধৰ্মাৱলম্বী, কিন্তু নাগৰিকত্বৰ যিটো কৰ্তব্য আৰু দায়িত্ব সেই হিচাপে বুকুত হাত দি কৈছোঁ, অসমৰ মাটিত নগা দুৰ্বৃত্তক দপদপনি কৰিবলৈ আমি নিদিওঁ। প্ৰয়োজন হ'লে আমি অসমৰ হিন্দু মুছলিম সকলোৱে মিলি একেলগে অসমৰ সীমামূৰীয়া অঞ্চল উৰিয়াম ঘাটলৈ যাই নগাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আমি প্ৰস্তুত আছোঁ। আৰু সেই যুঁজত অসমৰ পৰা নগা দুৰ্বৃত্তক ঘাৰত ধৰি উলিয়াই দিয়া হ'ব। আহ্বান জনাইছোঁ অসমৰ প্ৰত্যেকটা জাতীয় সংগঠনক, আমি অসমৰ অসমীয়া, আমাৰ তেজ আছে অসমীয়াৰ গাত, আমাৰ অসমীয়াৰ তেজ থকালৈকে আমাৰ ভূখণ্ডৰ মাটিক আমি বহিৰাজ্যৰ মানুহক বসতি কৰিবলৈ নিদিওঁ, বা তাত আমাৰ ভূখণ্ডত আহি বহিৰাজ্যৰ মানুহে দাদাগিৰি কৰিব। সেই দাদাগিৰি কৰা দেখি আমাৰ লাজ লাগে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি নিজকে মহাশক্তিশালী বুলি কয় বা নিজকে জহাই ফুৰে, আপুনি বহুত শক্তিশালী মানুহ, কিন্তু আপুনি ইমান শক্তিশালী মুখ্যমন্ত্ৰী থাকোঁতে কেনেকৈ সাহস পালে অসমৰ ভূখণ্ডত আহি অসম আৰক্ষীক অপমান কৰিবলৈ? নগাত ক'ত সাহস পালে? আৰু আপুনি ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে কি কৰি আছে, বা অসমৰ ভূ সম্পত্তি ৰক্ষা কৰাৰ কাৰণে কি ব্যৱস্থা লৈছে? এবাৰ মিডিয়াত আহি কওক, অসমৰ ৰাইজক আশ্বস্ত কৰক। মই চেলুট জনাইছোঁ অসমৰ সংবাদ মাধ্যমক। সংবাদ মাধ্যমে যিবোৰ একদম জাগাৰ পৰা নিজৰ জীৱন হাতৰ তলিত ৰাখি নগাৰ বিৰুদ্ধে যে নিউজ কৰি আছে, সেই সাংবাদিকসকলক মই চেলুট জনাইছোঁ। সংবাদকৰ্মীসকল সঁচাকৈ অসমীয়া, সঁচাকৈ অসম মাতৃৰ প্ৰতি তেখেতসকলৰ দায়িত্ব আৰু কৰ্তব্য আছে। সেইকাৰণে তেখেতসকলে নিউজ কৰিছে অসমীয়া মাতৃৰ হকে। তেতিয়াহে অসমৰ ৰাইজে গম পাইছে। সেয়ে মই আকৌ এবাৰ চেলুট জনাইছিলোঁ সেই সংবাদকৰ্মীসকলক, যিসকলে উৰিয়াম ঘাটত যায় এই ভিজুৱেল সংগ্ৰহ কৰি অসম আৰক্ষীক অপমান কৰি আছে নগাই। সেই বাতৰিটো অসমবাসীক জনোৱাৰ কাৰণে মই আকৌ এবাৰ চেলুট জনাইছোঁ, অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। তেখেতসকলে নিজৰ জীৱনৰ মায়া কৰা নাই, নিজৰ ভূ সম্পত্তি ৰক্ষা কৰাৰ কাৰণে জাগাত যায় ভিজুৱেল সংগ্ৰহ কৰি নিউজ কৰিছে। কিন্তু সংবাদ গোষ্ঠীয়ে এনেকৈ নিজৰ জীৱনটো জ্ঞান কৰি নিউজ কৰিব পাৰে। আজিলৈকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা অসম চৰকাৰৰ মন্ত্ৰীসকল কিয় নীৰৱ হৈ আছে? তেখেতসকলে কিয় প্ৰতিক্ৰিয়া দিয়া নাই? ইয়াৰ কাৰণ অসমৰ ৰাইজে জানিব বিচাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, কেৱল মানে এই 1250 মই ক'লোঁ যে অসমীয়া 1250 টকা মানে এই আঁচনি দিয়ে আপুনি বাবা ল'ব নালাগে। আপুনি অসম মাতৃৰ ভূ সম্পত্তি ৰক্ষা কৰক, তেতিয়াহে অসমৰ ৰাইজে আপোনাক ডাঙৰ মানুহ বুলি ক'ব বা আপুনি মহান বুলি ক'ব। কিন্তু আপুনি নিজকে কয় মহাপ্ৰতাপী মুখ্যমন্ত্ৰী, কিন্তু আপোনাৰ ৰাজ্যত বহিৰাজ্যৰ কিছুমান গুণ্ডা প্ৰকৃতিৰ মানুহ আহি দাদাগিৰি কৰি আছে, আপুনি চুপচাপ বহি আছে। কাৰণটো কি? সেই অপমান অসম আৰক্ষীক কৰা নাই, প্ৰত্যেকজন অসমীয়াক অপমান কৰিছে নগাই, আমাকো কৰিছে অপমান। কিন্তু সেই অপমানৰ প্ৰতিশোধ আমি বিচাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই অনুৰোধ জনাইছোঁ উৰিয়াম ঘাটৰ পৰা নগা দুৰ্বৃত্তক আজি ৰাতিৰ ভিতৰত খেদি পঠাওক। তেতিয়াহে আপুনি যে নিজকে কয় মহাপ্ৰতাপী, তেতিয়াহে অসমৰ ৰাইজে মানি ল'ব। কিন্তু নগাৰ ওচৰত যদি চাৰেণ্ডাৰ কৰে অসম চৰকাৰে, অসমৰ ৰাইজে কিন্তু বহি নাথাকে। অসমৰ প্ৰত্যেকজন ৰাইজ নগাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আছে। বন্ধুসকল, লাইভটোত বহুত ক'বলগীয়া আছিল, কিন্তু বেছি সময় হৈ যায়, গতিকে বেছি দীঘলীয়া নকৰোঁ। লাইভটো এইখিনিতে
সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু প্ৰত্যেকজন মোৰ বন্ধু যিসকলে এই লাইভটো চাই আছে সকলোকে লাইভটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ যাতে মোৰ লাইভটো মুখ্যমন্ত্ৰীৰ প্ৰফাইললৈকে গুচি যায় আৰু অসম চৰকাৰৰ প্ৰত্যেকজন মন্ত্ৰীয়ে দেখে আৰু ইয়াৰ লাইভটো মানে দেখি সিহঁতে এই নগা দুৰ্বৃত্তৰ বিৰুদ্ধে যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰে। জয় আই অসম, শুভৰাত্ৰি।